মাশাআল্লাহ 1500 বছৰতকৈ বেছি জীৱিত থকা সেই চাহাবী গছ ছবিখনত দেখা ঐতিহাসিক চাহাবী গছজোপা কোনো সাধাৰণ গছ নহয় এই গছজোপা ঐতিহাসিক চাহাবী গছ প্ৰায় 1500 বছৰ পুৰণি 582 খ্ৰীষ্টাব্দত যেতিয়া মহাপুৰুষ হযৰত মুহাম্মদৰ বয়স 12 বছৰ আছিল তেতিয়া তেওঁ মক্কাৰ পৰা বৰ্তমানৰ সিৰিয়াৰ শামলৈ গৈ তেওঁৰ ককা আবু তালিবৰ সৈতে ব্যৱসায় কৰিছিল বাটত তেওঁলোক সিৰিয়াৰ ওচৰৰ জৰ্ডানলৈ আহিল এই অঞ্চলটো তেতিয়া শ মাইল বিস্তৃত গৰম বালিচহীয়া মৰুভূমি আছিল মৰুভূমি পাৰ হৈ যাওঁতে নবী আৰু তেওঁৰ ককাক ভাগৰ লাগিল কিছু জিৰণি ল'ব বিচাৰিছিল যদি ওচৰতে কোনো গছ বা ছাঁ নাপালে তেনেতে তেওঁলোকে দূৰৈত প্ৰায় পাত নথকা এজোপা মৰা গছ দেখিলে এই গছজোপাৰ তলত কোনেও বহিব পৰা নাছিল কিন্তু আন কোনো পথ নাপাই নবী আৰু ককাইকে মৃত গছজোপাৰ তলত বহিল প্ৰায় জিৰণি ল'বলৈ পাত নোহোৱাকৈ সৰ্বশক্তিমান আল্লাহৰ কৃপাত লগে লগে গছজোপা সেউজীয়া পাতেৰে ভৰি পৰিল জাৰ্চিছ উৰফে বুহাইৰা নামৰ এজন খ্ৰীষ্টিয়ান পণ্ডিতে এই ঘটনা দূৰৰ পৰা দেখিছিল তেওঁ নবীৰ ককাকৰ ওচৰলৈ আহি ক'লে মই ইমানদিনে ইয়াত আছো আৰু এই গছজোপাৰ তলত কোনেও বহিব পৰা নাই আৰু এই গছজোপাৰ কোনো পাত নাই খ্ৰীষ্টান পণ্ডিতজনে সুধিলে এই ল'ৰাটোৰ নাম কি খুৰাই ক'লে মহম্মদ তেওঁ আকৌ সুধিলে দেউতাকৰ নাম কি নবীৰ ককাক আব্দুল্লাহ বুলি উত্তৰ দিলে তেওঁ আকৌ সুধিলে মাকৰ নাম কি আমিনা খুৰাই এতিয়া উত্তৰ দিলে ল'ৰা মহম্মদক দেখি আৰু তেওঁৰ লগত কথা পাতি দূৰদৰ্শী পুৰোহিতজনে চিনি নোপোৱাকৈ থাকিব নোৱাৰিলে যে এইজনেই আছিল বহু প্ৰত্যাশিত শেষ নবী যিজনে ইতিহাসৰ গতিপথ সলনি কৰিছিল যিজনে আৰবকে ধৰি সমগ্ৰ বিশ্বৰ পৰা পৌত্তলিক ধৰ্মক ধ্বংস কৰিছিল আৰু যিজনে একক দেৱতাবাদক এক সুদৃঢ় ভিত্তিত প্ৰতিষ্ঠা কৰিছিল লগে লগে খ্ৰীষ্টান পণ্ডিতজনে ক'লে মই পঢ়িলোঁ যে এইজন ইছলামৰ শেষ নবী হযৰত মুহাম্মদ আল্লাহৰ ইচ্ছামতে চাহাবী গছে নবীক নিৰাপদ আশ্ৰয় প্ৰদান কৰিছিল এই গছজোপা আজিও জীয়াই আছে এই গছজোপা একমাত্ৰ জীৱিত চাহাবী গছ বুলি জনা যায় এই গছজোপাৰ তলত আগতে কোনেও বহিব পৰা নাই এই গছৰ অলৌকিকতাই আমাক সোঁৱৰাই দিয়ে যে এজন সৃষ্টিকৰ্তা আছে তেওঁৰ কৃপাত গছজোপা জীয়াই আছে এজোপা গছ যুগৰ পিছত যুগ শ বছৰ ধৰি থিয় হৈ আছে ইয়াৰ নাম চাহাবী গছ পৃথিৱী সৃষ্টিৰ পাছত সৰ্বশক্তিমান আল্লাহ সুবহানাহু তাআলাই বিভিন্ন অলৌকিকতাৰ পুনৰাবৃত্তি কৰিছে ঐতিহাসিক চাহাবী গছ সেই সৃষ্টিৰ পুনৰাবৃত্তিৰ অংশ ইংৰাজীত এই গছজোপা ধন্য গছ বুলি কোৱা হয় কল্পনা কৰিব পাৰিছে উৰ্বৰ মৰুভূমিৰ মাজত এজোপা গছ থিয় হৈ আছে যদি শ বৰ্গ কিলোমিটাৰ মান চাহাবী গছৰ চাৰিওফালে কোনো গছ নাই তথাপিও এই গছজোপা জীয়াই আছে এনে পুৰণি গছ পৃথিৱীত এতিয়াও জীয়াই থকাটো বিশ্বাসযোগ্য নহয় যদিও সেয়া এক সত্য কাহিনী এই অবিশ্বাস্য গছজোপা জৰ্ডানৰ দুৰ্গম মৰুভূমি সাফাই অঞ্চলত অৱস্থিত জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাই এই স্থানক পবিত্ৰ স্থান বুলি স্বীকৃতি দিছে আৰু এই ঠাইখন বিশেষভাৱে সংৰক্ষণ কৰিছে বিশেষ দিনত বৃহৎ সংখ্যক লোকে গছজোপা চাবলৈ গোট খাই ইয়ালৈ অহাসকলে চাহাবী গছত মনোনিৱেশ কৰি গছৰ তলত প্ৰাৰ্থনা কৰে যেতিয়া বৃহৎ সংখ্যক লোক গোট খাই তেতিয়া তেওঁলোকে মণ্ডলীৰ সৈতে প্ৰাৰ্থনা কৰে তদুপৰি মৰুভূমিৰ মাজভাগত থকা কম্পেনিয়ন গছৰ পৰিখন শীতল বিশ্ৰামৰ স্থান যিয়ে মানুহৰ মনত শক্তি আনে